Hello my dear student, welcome to biology. আজি lecture 5 part 4. Student, আমি lecture 5 or part 3 ত পঢ়ি আহিছো যে ফুলৰ স্ত্ৰী জনন অংগৰ বিষয় আৰু ফুলৰ স্ত্ৰী জনন অংগৰ নাম হৈছে গৰ্ভকেশৰ। গৰ্ভকেশৰৰ তিনিটা অংগ প্ৰথম হৈছে গৰ্ভমুণ্ড যাক আমি ষ্টিগমা বুলি কৈছোঁ। তাৰ পাছত গৰ্ভদণ্ড যাক ষ্টাইল বুলি কোৱা হয় আৰু গৰ্ভাশয় যাক অভেৰী বুলি কোৱা হয়। এই তিনিটা লগ লাগি কিহৰ গঠন কৰে? গৰ্ভকেশৰৰ। এতিয়া চোৱা ছবিত দেখুওৱা হৈছে ষ্টিগমা, ষ্টাইল আৰু অভেৰী। এই তিনিটা অংগ লগ লাগি কিহৰ গঠন কৰিছে? গৰ্ভকেশৰৰ, যাক আমি পিষ্টেল বুলি কৈছোঁ। অ'কে, এতিয়া আমি যদি অভেৰী বা গৰ্ভাশয়ৰ প্ৰচ্ছেদন কৰোঁ তেতিয়াহ'লে তোমালোকে চোৱা ইয়াত প্ৰচ্ছেদন কৰাৰ পাছত ট্ৰান্সভাৰ্ছ ছেকশ্যনত, ক্ৰছ ছেকশ্যনত যদি আমি কাটোঁ তেতিয়াহ'লে সিহঁতৰ অভিউলছ বা ডিম্বকবোৰ এইদৰে সজ্জিত হৈ থাকিব। তোমালোকে দেখিছা নাই? ইয়াত কি হৈছে, এটাতকৈ বেছি ডিম্বক আছে আৰু এইবোৰ এইদৰে সজ্জিত হৈ আছে। চাইছা নাই? অ'কে, এতিয়া চোৱা এইটো চিত্ৰত অভিউল বা ডিম্বক কিদৰে সজ্জিত হৈ আছে আৰু প্লাচেণ্টা মানে হৈছে অমৰাৰ লগত ডিম্বক চোৱা কিদৰে লগ লাগি আছে আৰু ইয়াত চোৱা চাৰিটা কোঠালি দেখুওৱা হৈছে। এই কোঠালিকেইটাক লকিউলছ বুলি কোৱা হয়। ডিম্বক কোষ্ঠ বুলি কোৱা হয় বা লকিউল। এতিয়া এই চিত্ৰত প্ৰতি এটা কোষ্ঠত কেৱল মাত্ৰ এটাই ডিম্বক আছে বা অভিউল আছে নাই? চ' আজি আমি এই অভিউলৰ বিষয়ে বা এই ডিম্বকৰ বিষয়ে পঢ়িব গৈ আছোঁ। অ'কে, আহা। ডিম্বকৰ গঠন, ষ্ট্ৰাকচাৰ অফ অভিউল। আহা, এতিয়া তোমালোকে চিত্ৰটো দেখিছা, বিভিন্ন অংশসমূহ চিহ্ন কৰা আছে। আজি আমি এই ডিম্বকৰ গঠনৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ। ডিম্বক হৈছে এটা সৰু আকাৰৰ টোপাকাৰ গঠন যি অমৰাৰ লগত এডাল ঠাৰিৰে সংযোগ হৈ থাকে। এতিয়া ডিম্বক হৈছে এটা সৰু আকাৰৰ টোপোলাৰ নিচিনা যি অমৰাৰ লগত এডাল ঠাৰিৰে লগ লাগি থাকে আৰু এই ঠাৰিডালৰ নাম হৈছে ডিম্বক নাড়ী, যাক ফানিকল বুলি কোৱা হয়। ডিম্বক নাড়ী তোমালোকে চাইছা নাই? ইয়াত চিহ্নিত কৰা হৈছে ডিম্বক নাড়ী। চিত্ৰত চোৱা যে ডিম্বক নাড়ী ক'ত আছে, চালা? চ' এই ডিম্বক নাড়ীৰ দ্বাৰাই কি হয়, ডিম্বক আৰু অমৰা দুটা সংযোগ হৈ থাকে। ডিম্বকৰ দেহটোৰ লগত ডিম্বক নাড়ী সংযোগস্থলক ডিম্বক নাভি বোলা হয়। এতিয়া যি স্থানত ডিম্বকৰ দেহটো ডিম্বক নাড়ীৰ লগত সংযোগ হৈ থাকিব বা লগ লাগি থাকিব, এই স্থানটোকে কোৱা হয় ডিম্বক নাভি, হিলাম। তোমালোকে চাইছা নাই ডিম্বক নাভি? অ'কে, চিত্ৰত চোৱা দেখুওৱা হৈছে যে ক'ত ডিম্বক আৰু ডিম্বক নাড়ী সংযোগ হৈ থাকে। সেই সংযোগস্থলীটোৰ নামেই হৈছে ডিম্বক নাভি। এতিয়া আমি কি গম পালোঁ যে ডিম্বক হৈছে এটা সৰু আকাৰ টোপোলাৰ নিচিনা যি অমৰাৰ লগত এডাল ঠাৰিৰে সংযোগ হৈ থাকে। এই ঠাৰিৰ নামেই হৈছে কি? ডিম্বক নাড়ী। আৰু ডিম্বকৰ দেহটো আৰু ডিম্বক নাড়ী য'ত সংযোগ হৈ থাকে, এই স্থল বা স্থানৰ নামেই হৈছে ডিম্বক নাভি। অ'কে, প্ৰত্যেক ডিম্বকক আৱৰি এখন নাইবা দুখন ৰক্ষাকাৰী আৱৰণ থাকে, যাক কোৱা হয় ডিম্বক টপ বা ইণ্টিগুমেণ্ট। তোমালোকে চিত্ৰত চোৱা যে এই
ডিম্বকৰ ছবিত চোৱা দুখন আৱৰণ দেখুওৱা হৈছে, বহি ডিম্বক ত্বক আৰু অন্ত ডিম্বক ত্বক। আৰু এই দুটা আৱৰণে কি কৰে? ৰক্ষণাবেক্ষণ কৰে কিহৰ? ডিম্বকৰ। অ'কে, এতিয়া চোৱা যে ডিম্বকৰ চূড়াৰ এটি ক্ষুদ্ৰ অংশৰ বাহিৰে ডিম্বকৰ চূড়াৰ চোৱা এটা ক্ষুদ্ৰ অংশৰ বাহিৰে সমগ্ৰ অংশক ডিম্ব ত্বকখনে আবৃত কৰি ৰাখে। অকল এটা সৰু অংশৰ বাহিৰে চোৱা গোটেই ডিম্বকক কি কৰে? আগুৰি ৰাখে। কোনে? ডিম্বক ত্বক দুখনে। কিন্তু অকল এটা সৰু অংশ বাকী আছে, তাত য'ত কি হৈছে? ডিম্বক ত্বকখনে আগুৰি নাই ৰখা। চাইছানে? এটা সৰু মুক্ত অংশ আছে আৰু এই মুক্ত অংশটোৰ নামেই হৈছে ডিম্বক ৰন্ধ্ৰ, যাক মাইক্ৰ'ফাইল বুলি কোৱা হয়। চাইছানে? এই মাইক্ৰ'ফাইল অংশটোৱে কি হৈছে? ডিম্বক ত্বকবোৰে বহি ডিম্বক ত্বক আৰু অন্ত ডিম্বক ত্বকে কি কৰিছে? আগুৰি নাই ৰখা। অ'কে, চ' আমি কি গম পালোঁ যে ডিম্বকক আগুৰি দুখন ৰক্ষণাবেক্ষণ আৱৰণ থাকে। এখন হৈছে বহি ডিম্বক ত্বক, আনখন হৈছে অন্ত ডিম্বক ত্বক। কিন্তু সিহঁতি কি কৰে? ক্ষুদ্ৰ এটা অংশৰ সিহঁতি আগুৰি নাৰাখে। এই ক্ষুদ্ৰ অংশৰ নামেই হৈছে মাইক্ৰ'ফাইল বা ডিম্বক ৰন্ধ্ৰ। অ'কে, ডিম্বক ৰন্ধ্ৰৰ বিপৰীত স্থানত, অ'কে, অৰ্থাৎ ডিম্বকৰ তলৰ অংশত, তোমালোকে চোৱা ডিম্বকৰ তলৰ অংশত, তাৰ অৰ্থ হৈছে ডিম্বক ৰন্ধ্ৰৰ বিপৰীত পিনে এটা অংশ আছে, যাক কোৱা হৈছে ডিম্বক মূল বা কালাজা। চাইছানে? ডিম্বক মূল সদায় কিহৰ বিপৰীতত থাকিব? ডিম্বক ৰন্ধ্ৰত। আৰু ডিম্বক মূল সদায় ডিম্বকৰ তলতে থাকে। ডিম্বক ত্বকে পৰিবেষ্টিত কোষ সমষ্টিক কোৱা হয় প্ৰদেহ বা নিউচেলাছ। এতিয়া তোমালোকে চোৱা কোনটো অংশক নিউচেলাছ বুলি কোৱা হৈছে? এতিয়া ডিম্বক ত্বকৰ ভিতৰত কিছুমান কোষৰ সমষ্টি দেখা যায়। এই কোষৰ সমষ্টিবোৰকে কোৱা হৈছে প্ৰদেহ বা নিউচেলাছ। এই প্ৰদেহত যথেষ্ট পৰিমাণে খাদ্য মজুত হৈ থাকে। অ'কে, চ' নিউচেলাছ বা প্ৰদেহৰ কাৰ্য কি হয়? সিহঁতে খাদ্য সঞ্চিত কৰি ৰাখে। ক্লিয়াৰ? অ'কে, ভ্ৰূণস্থলী এম্ব্ৰায়'চেট বা স্ত্ৰীলিংগধৰ উদ্ভিদ ফিমেল গেমেট'ফাইট প্ৰদেহৰ মাজত সোমাই থাকে। তোমালোকে চোৱা ইয়াত ভ্ৰূণস্থলী চিহ্ন দিয়া আছে। ভ্ৰূণস্থলী কোনটো হয়? ভ্ৰূণস্থলী। চ' ভ্ৰূণস্থলীক যাক কোৱা হয় এম্ব্ৰায়'চেট নাইবা স্ত্ৰীলিংগধৰ উদ্ভিদ ফিমেল গেমেট'ফাইট। অ'কে, চ' আমি ভ্ৰূণস্থলী বুলি ক'ব পাৰোঁ। এই ভ্ৰূণস্থলী প্ৰদেহৰ মাজত সোমাই থাকে আৰু এইদৰে ডিম্বকৰ গঠন তৈয়াৰ হয়। এতিয়া তোমালোকে গম পালা যে ডিম্বকৰ গঠন কিদৰে হৈছে। চ' এই গোটেইবোৰ আমি এটা এটাকৈ লেবেল কৰি যাব পাৰোঁ, হয়নে নহয়? চ' আমি প্ৰথমৰ পৰা এবাৰ চাই লওঁ যে ডিম্বকৰ গঠনত প্ৰথমত আমি কি চাইছোঁ যে ডিম্বক অমৰাৰ লগত এটা ঠাৰিৰে সংযোগ হৈ থাকে। এই ঠাৰিৰ নাম হৈছে ডিম্বক নাড়ী। ডিম্বক নাড়ী আৰু ডিম্ব য'ত সংযোগ হৈ থাকে, এই স্থলৰ নাম হৈছে, এই ঠাইখনৰ নামেই হৈছে ডিম্বক নাভি, হয়নে নহয়? ডিম্বকক আগুৰি দুখন বেৰ থাকে। অ'কে, কিছুমানৰ দুখন থাকিব, কিছুমানৰ এখন থাকিব। আৰু আমাৰ ওচৰত থকা চিত্ৰত দুখন আছে। এখন হৈছে বহি ডিম্বক ত্বক আৰু আনখন হৈছে অন্ত ডিম্বক ত্বক। এই ডিম্বক ত্বকৰ ভিতৰত কিছুমান কোষৰ সমষ্টি দেখা যায়। এই কোষৰ সমষ্টিক আমি প্ৰদেহ বুলি কৈছোঁ, যাক নিউচেলাছ বুলি কোৱা হয়। এই প্ৰদেহত যথেষ্ট পৰিমাণৰ খাদ্য সঞ্চিত হৈ থাকে। তাৰপাছত দেখা যায় যে প্ৰদেহৰ মাজতে ভ্ৰূণস্থলী বা এম্ব্ৰায়'চেট সোমাই থাকে বা উপস্থিত থাকে। এইটোৱে হৈছে সম্পূৰ্ণ এটি ডিম্বকৰ গঠন। আশা কৰিছোঁ সকলোৱে বুজি পালা ডিম্বকৰ গঠন কেনেকুৱা। এটা ডিম্বকৰ ভিতৰত সাধাৰণতে
এটা স্ত্ৰী ৰেণুৰ ৰাসাত্মক বিভাজনৰ ফলত মাত্ৰ এটাহে ভ্ৰূণস্থলী সৃষ্টি হয়। এতিয়া আমি কি গম পালোঁ যে এটা ডিম্বকৰ ভিতৰত সাধাৰণতে এটা স্ত্ৰী ৰেণুৰ ৰাসাত্মক বিভাজনৰ ফলত কি ধৰণৰ বিভাজন হ'ব? ৰাসাত্মক বিভাজনৰ ফলত মাত্ৰ এটাহে ভ্ৰূণস্থলী সৃষ্টি হয়। কিহৰ ৰাসাত্মক বিভাজন? স্ত্ৰী ৰেণুৰ ৰাসাত্মক বিভাজনৰ ফলতে মাত্ৰ এটাহে ভ্ৰূণস্থলী সৃষ্টি হয়। চ' এটা ডিম্বকৰ ভিতৰত সাধাৰণতে এটা ভ্ৰূণস্থলীৰ সৃষ্টি হয়। Okay, so thank you and have a good day.